নমস্কাৰ মেথছ কেবিকে চেনেলৰ পৰা স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 10ৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ মেথছৰ যিখন কুৱেশ্যন পেপাৰ আছে আৰু তাৰ MCQ আমি সলভ কৰি আমি আগবাঢ়িছোঁ ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ আমি কুৱেশ্যন পেপাৰ সলভ কৰি আমি আমাৰ চেনেলৰ যোগেদি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিছোঁ আৰু আপোনালোকে আমাক যথেষ্টখিনি মৰম আৰু আশীৰ্বাদ আগবঢ়াইছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনতো আমি আপোনালোকৰ সুবিধা হোৱাকৈ প্ৰত্যেকটো কণ্টেণ্টেই আমি ৰেডি কৰিবলৈ প্ৰস্তুত আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আমি তাৰ বাবে আমি সদায় আগ্ৰহী হৈ থাকিম আহকচোন আজি আমি এই ক্লাছৰ মাজলৈ যাওঁ আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে আৰু যদি চাবলৈ যাওঁ তে 169 টো হৈছে 13ৰ বৰ্গ 121 টো হৈছে 11ৰ বৰ্গ আৰু 256 টো হৈছে 16ৰ বৰ্গ আৰু 289 টো হৈছে 17ৰ বৰ্গ আমাৰ যেনেকৈ যুগ্ম সংখ্যা বুলি কৈছে তেনেহ'লে আমাৰ কি হ'বগৈ অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব 16ৰ বৰ্গ ঠিক আছে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়ো 8 স্কোৱাৰ আৰু 9 স্কোৱাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে বুলি সুধিছে আৰু এনেকুৱা ধৰণৰ স্বাভাৱিক সংখ্যা সুধিলে আমি কি কৰিব লাগিব আমি সদায় সৰু সংখ্যাটোক আমি কি কৰিব লাগে 2 দি পূৰণ কৰিব লাগে এতিয়া যেটো ইয়াৰ সৰু সংখ্যা কি আছে 8 আছে সো 2 লগত আমি কি কৰিম 8 টো মাল্টিপ্লাই কৰি দিম কেন হ'বগৈ 16 ঠিক আছে অপশ্যন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ 0.000105 প্ৰামাণিক ৰূপটো লিখিব দিছে আৰু প্ৰামাণিক ৰূপ বুলি কোৱাৰ লগে লগে আমি এটা বস্তু আমি চিয়ৰ হৈ থাকোঁ যে দশমিক পইণ্টটো মানে পইণ্টটো কি কৰিব লাগিব আমি এটা নাম্বাৰৰ পিছত আমি দিব লাগে যদি এটা নাম্বাৰৰ পিছত আমি দিব লাগে তেতিয়াহ'লে কেন হ'বগৈ আমি একৰ পিছত আহিব লাগিব তে 1.05 হ'ব লাগিব হয়নে তে এতিয়া চাওক পইণ্টটো কি আছে কেইটা ঘৰ আগত আছিলে 0 তিনিটা আছিলে এফালে 1 টো চাৰিটা ঘৰ আগত আছিলে আহি গ'ল কিমান পিছলৈ চাৰিটা ঘৰ পিছলৈ গুচি আহিলে 10 টু দি পাৱাৰ কেন হ'বগৈ -4 তে কোনটো হ'ব অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ো তলৰ কোনটো এটা পূৰ্ণ ঘন সংখ্যা বুলি সুধিছে পূৰ্ণ ঘন সংখ্যা মানে কি হৈছে এটা সংখ্যাকে আমি তিনিবাৰ মাল্টিপ্লাই কৰিলে যিটো ৰিজাল্ট হ'ব তাকে আমি কি বুলি কওঁ পূৰ্ণ ঘন সংখ্যা বুলি কওঁ আৰু 650 টো কোন ধৰণৰ কাৰো পূৰ্ণ ঘন সংখ্যা নহয় 625 টো হৈছে 25ৰ স্কোৱাৰ হে মানে 25 * 25 কৰিলেহে 625 হয় ঠিক আছে আৰু এই 100 টো হৈছে যদি আমি 10 ক দুবাৰ মাল্টিপ্লাই কৰোঁ 10 ক যদি আমি দুবাৰ পূৰণ কৰোঁ তেতিয়া সেই 100 ওলাব সো ইয়াৰ স্কোৱাৰ হৈ আছে আৰু 729 অপশ্যন নম্বৰ বি টো আছে এটো যদি আমি 9 * 9 * 9 কৰি দিওঁ তেতিয়া কিমান ওলাব জানেনে 729 মানে 729 টোৱে হৈছে আমাৰ এটা পূৰ্ণ ঘন সংখ্যা যেটো বস্তু আমি তিনিবাৰ মাল্টিপ্লাই কৰিব পাৰোঁ ওকে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব ইয়াৰ ওকে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ো যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু n ৰ ক্ষেত্ৰত গসাউ mn ইনটু লসাগু mn সুধিছে আৰু আমি এটা বস্তু জানো যে আমি সদায় জানো যে সংখ্যা দুটাৰ পূৰণফল কি হয় লসাগু পূৰণ গসাগু হয় এতিয়া প্ৰডাক্ট অফ টু নাম্বাৰছ ইকুৱেল টু এলচিএম ইনটু এইচচিএফ ওকে এতিয়া আমি চাওক যেহেতুকে আমাৰ গসাগু দিয়া হেৰি হৈ আছে লসাগু দিয়া হৈছে সংখ্যা দুটা কি m আৰু m আছে সো m ইনটু n হ'ব তো অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ এইটো হ'ব ঠিক আছে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9 টু দি পাৱাৰ টুৱাইছ n - 4 টু দি পাৱাৰ টুৱাইছ n সদায় বিভাজ্য হ'ব খুজিছে এইটো একদম চিম্পল কথাটো চাওক কেনেকুৱা এইটো এটা ইউনিক কুৱেশ্যন দিছে আমি যদি চাবলৈ যাওঁ এই 9 টু দি পাৱাৰ টুৱাইছ n যেহেতুকে আছে আমি কি লিখিব পাৰোঁ 9 টু ওপৰত আমি n লিখিব পাৰোঁ -4 টু ওপৰত আমি কি লিখিব পাৰোঁ n লিখিব পাৰোঁ তেটো কেন হ'বগৈ 81 টু দি পাৱাৰ n 16 টু দি পাৱাৰ n ঠিক আছে তে এইটো যদি মই কৰিবলৈ যাওঁ এটা ফৰ্মুলা আছিলে ফৰ্মুলাটো আপোনালোকে পিছৰখিনি কি আছে বাদ দিয়ক এই প্ৰথমখন কি হয় জানেনে 81 - 16 হ'ব পিছত বাকিখিনি এনেকৈ কিবা থাকি যাব ঠিক আছে যেহেতুকে ইয়াত মাইনাছ চিন আছে যদি প্লাছ চিন থাকিলেহেঁতেন প্লাছ হ'লহেঁতেন ঠিক আছে এতিয়া চাব 81 মই 16 মাইনাছ কৰোঁ কেন হ'বগৈ 65 হয় আৰু এই 65 টো ফেক্টৰ কি হয় 5 আৰু 13 হয় সো কি হ'ব 5 এ ডিভিজিবল যায় আৰু 13 ডিভিজিবল যায় সো অপশ্যন নম্বৰ সি টো শুদ্ধ হ'ব যে both 5 and 13 is divisible by a 9 to the power twice n minus 4 to the power twice n okay আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়ো 46 by 2 to the power 6 into 5 কিউব আৰু দশমিক প্ৰসাৰণৰ দশমিকৰ স্থানৰ পৰিসমাপ্তি হোৱাৰ স্থানৰ সংখ্যা কিমান সুধিছে আৰু ইয়াৰ হাইয়েষ্ট পাৱাৰটো আপোনালোকে মনত কৰিব ইয়াত হাইয়েষ্ট পাৱাৰটো কিমান আছে 2 to the power 6 আৰু 5 কিউব আছে সো 2 to the power 6 যেহেতুকে আছে হাইয়েষ্ট পাৱাৰটো 2 to the power 6 অনলি আপোনালোকে বেলেগ নম্বৰ চালে কিন্তু নহ'ব অনলি 2 আৰু 5 ৰ হাইয়েষ্ট পাৱাৰটো চাব লাগিব তেতিয়াহে আনসাৰটো হ'ব 2 ৰ হাইয়েষ্ট পাৱাৰটো কিমান 6 সো আনসাৰটো কি হৈ যাবগৈ 6 হ'ব ঠিক আছে কিন্তু এটা কণ্ডিশ্যন আছে এটা বস্তু মনত ৰাখিব যে 5 কিউব মই মাল্টিপ্লাই কৰিলেহে 6 হ'বগৈ
5 কিউব মানে কেন হ'বগৈ 125 125 লগত যে মই যে এই 46 টো মাল্টিপ্লাই কৰোঁ কি ওলাই মই নাজানো বাট এককৰ সংখ্যাটো কি ওলাব 0 ওলাব কাৰণ ইয়াত 6 আছে 5 আছে 5 গুণ 30 30 শূন্য হয়নে লাষ্টৰ সংখ্যা শূন্য ওলাব আৰু যিহেতুকে পইণ্টৰ পিছত আমাৰ কি শূন্যৰ কোনো ভেলু নাইকিয়া চ' আনচাৰটো একচুৱেলি কি হ'ব জানেনে এনচাৰটো হ'ব 5 অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব আপোনালোকে সেই বস্তু চাই ল'ব যিহেতুকে ইয়াত 5টো আছে অপশ্যনত আমি 5 দিব লাগিব যদি নাথাকিলেহেঁতেন তেতিয়া আমি কি দিলোহেঁতেন আমি 6 দিলোহেঁতেন ঠিক আছে আপোনালোকে মাল্টিপ্লাই চাই কালে মাল্টিপ্লাই কৰিলেই গমেই পাই যাব 46 125 কৰিলে কি হ'ব লাষ্টত এটা 0 এটা আহি যায় আৰু দশমিকৰ পিছত 0 যিহেতুকে ভেলু নাইকিয়া চ' কি হ'ব আমি কি বুলি ক'ব আমি 5 বুলি ক'ব পাৰোঁ অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি বুলি কৈছে তে এইটো কেনেকৈ হ'ব চাওকচোন ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা মই যদি একেটা 1 এটা যদি k এৰ ভেলুটো সাপোজ মই 1 বুলি ধৰোঁ তে কেনে হ'বগৈ 2 * 1 + 1 কেনে হ'বগৈ 2 + 1 2 + 1 মানে হৈ গ'ল 3 বৰ্গ কেনে হ'বগৈ 9 9টো কি আছে 8ৰ গুণিতকতকৈ 1 বেছি তে 8ৰ গুণিতকতকৈ 1 বেছি মানে কি হয় চাওক এইটো কেনে হৈ আছে 8 * 1 + 1 তে 2 বহালে কেনে হ'ব 2 বহালে হ'ব 4 5 25 হ'ব 8 × 3 = 24 এফালে একেটা বাঢ়ি আছে তে প্ৰথম উক্তিটো সত্য ছেকেণ্ডটো কি দিছে অযুগ্ম অখণ্ড সংখ্যাৰ 2k + আহি বৰ্গ সদায় 4 গুণিতকতকৈ 1 বেছি অবভিয়াছলি হয় তে এতিয়া এইটোকে যদি মই যদি 1 বহাই চাওঁ তে 4 গুণিতকতকৈ 1 বেছি তে 1 বহালে 9 হৈ আছে 4 * 2 + 1 তে 4 গুণিতকতকৈ 1 বেছি হৈ আছে যদি মই হেৰি 2 বহাওঁ তে কেনে হ'বগৈ 4 5 হৈ যাব এই 25 হ'বগৈ তেতিয়াও কি হ'বগৈ বস্তুটো 25 হ'ব তেতিয়া কি হ'ব 4 গুণিত 6 4 × 24 আকৌ একেটা বেছি দুইটা বস্তুৱে শুদ্ধ চ' অপশ্যন নম্বৰ কি হ'বগৈ দুইটাই শুদ্ধ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব দুইটাই সত্য ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ 9 নম্বৰ কুৱেশ্যনটোলৈ কৈছে কি চাওক x² + 3x + k দ্বিঘাত বহুপদৰ এটা শূন্য 2 হ'লে তেন্তে k মানটো আমাক উলিয়াব দিছে এতিয়া চাওক একো নাই এটা শূন্য 2 বুলি যিহেতুকে আমাক কৈ দিছে চ' আমি কি কৰিম এই x জেগাত আমি 2টো বহাই দিম 2² + 2 * 2 + k = কেনে হ'বগৈ 0 ইয়াত কেনে হ'বগৈ 4 এইটো হৈ গ'ল 6 প্লাছ হৈ গ'ল k = 0 তে k = কেনে হ'বগৈ -10 হ'ব হয়নে কথাটো তে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ঠিক আছে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব অ'কে -10 ঠিক আছে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ তলৰ কোনটো এটা বহুপদ বুলি সুধিছে বহুপদ হ'বলৈ হ'লে কি হ'ব লাগিব ওপৰত এটা পাৱাৰটো সেম থাকিব লাগিব মানে আপোনাক এনেকুৱা ধৰণৰ এই 3 4 5 এনেকৈ কণ্টিনিউটি মেইনটেইন কৰি থাকিব লাগিব আৰু বহুপদ কেতিয়া নহয় যেতিয়া সি ৰুট অভাৰ ভিতৰত থাকিব ফ্ৰেকশ্যনত থাকিব নিগেটিভত থাকিব তেতিয়া সি নহয় চ' এতিয়া চোৱা কথাটো কেনেকুৱা ইয়াত কিহত আছে ৰুটত আছে চ' ই বহুপদ নহয় ই ফ্ৰেকশ্যন আছে হ'ব নোৱাৰে ফ্ৰেকশ্যন আছে হ'ব নোৱাৰে বা কোনটো হ'ব এতিয়া অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব এতিয়া বহুপদ হয় অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ x² + x + 1 দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা তে কোৱাড্ৰেটিক পলিনমিয়েলৰ আলফা বিটা জিৰ'ছ বুলি কৈ দিছে উলিয়াব দিছে কিমান এই দুটা এই চাওক এইটো যিহেতু উলিয়াব এইটো কেনে হ'ব জানানে তলত হ'ব আলফা বিটা ওপৰত হ'ব কিমান আলফা প্লাছ বিটা অ'কে এতিয়া চাওক এই সমীকৰণটোৰ পৰা এই ইকুৱেশ্যনটোৰ পৰা আমি কি পাই আছোঁ আলফা প্লাছ বিটা কেনে হ'ব -b/a বুলি ক'লে কেনে আহিব -1 আহিব ইয়াত কাৰণ ইয়াত 1 যিহেতুকে আছে তা আলফা বিটা মানে কি আছে প্ৰডাক্ট অফ টু নাম্বাৰছ মানে c/a কেনে হ'ব 1 আহিব তে এই আনচাৰটো কেনে হ'বগৈ -1 হ'ব ঠিক আছে তে আমি যদি চাবলৈ যাওঁ -1 ক'ত আছে অপশ্যন নম্বৰ বিটো ইয়াত শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ এটা ত্ৰিঘাত বহুপদৰ খুব বেছি 10টা শূন্য থাকিব কেইটা থাকে ত্ৰিঘাত বুলি কৈছে হাইষ্ট পাৱাৰ কিমান 3 আৰু 3 হ'লে তাৰ শূন্য কেনে হ'ব 3টো হ'ব দ্বিঘাত হ'লে 2 হ'ব ঠিক আছে আমি মানে যিকোনো বহুপদৰ কি হয় হাইষ্ট পাৱাৰটো যদি 2 হয় তেওঁৰ ৰিজাল্টটো 3 হ'লে ৰিজাল্ট 3 5 হ'লে ৰিজাল্ট 5 তেনেকৈ আমাৰ বস্তুটো গৈ থাকে অ'কে আমি ইয়াৰ অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ এটা সংখ্যাৰ প্ৰামাণিক ৰূপে k × 10⁻m য'ত m এটা অখণ্ড সংখ্যা k মানটো হ'ব খুজিছে আৰু এইটো একদম চিম্পুল কথা কেনেকুৱা চাওক আমি অলপ আগত আমি 1 নম্বৰ কুৱেশ্যনটোত আমি 3 নম্বৰ কুৱেশ্যন আমি কৰোঁতে মই কৈছোঁৱেই যে সদায় এটা পইণ্টটো কি হৈ যায় 11 পিছত আহে 11 পিছত আহে মানে কি চাওক 2 ডিজিট নাম্বাৰ নহয় 2 ডিজিট নাম্বাৰটো ক'ৰ পৰা ষ্টাৰ্ট হয় 10ৰ পৰা ষ্টাৰ্ট হয় অভিয়াছলি সি কি হ'বগৈ 10ৰ লেছ দেন হ'ব আৰু সি 1 হ'ব পাৰে 1 হ'ব পাৰে তে 1 ইকুৱেল এমটো ক'ত হ'ব ইয়াত হ'ব আৰু কে দিছে ন ইয়াত কি হ'ব এইটো ক'ত হ'বগৈ বস্তু চাওকচোন অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ 65 আৰু 117ৰ গসাগু হৈছে 65m -
117 তে হিচাপে প্ৰকাশ কৰা হয় এটা এইটো একদম সিম্পল চাব তে ইহঁতৰ গসাগু মানে হৈছে ইহঁত দুইটাকে ডিভাইড কৰা এটা নাম্বাৰ যদি আমি গসাগুটো উলিয়াই চাওঁ ইহঁতে আনসাৰ কেনে জানে ওলাব কিমান 13 ওলায় ঠিক আছে এটা আমাক ইয়াত আমাক ৰিজাল্টটো উলিয়াব দিছে এটা চাওক ইয়াৰ এই এমৰ জেগাত আমি যদি কি ভ্যালু বহালে 30 ডিভাইড যেটো চাব লাগিব যদি আমি 1 কৰোঁ তা নিগেটিভত আহিব সো নহয় যদি 2 বহাও তে 2 বহালে 65 ইনটু যদি মই 2 বহাই চাওঁ -117 কৰোঁ ই হ'ব কিমান হ'ব ই হ'ব 130 130 - 117 কেন হ'ব 13 তে 13 হলে 13 ডিভিজিবল যায় দেন কি হ'ব ৰিজাল্টটো আমাৰ m = কেন হ'ব 2 হ'ব মানে অপচন নাম্বাৰ a টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো যদি x² + a + 1 x + b দ্বিঘাত বহুপদ শূন্য দুটা 2 আৰু -3 হয় তেন্তে a আৰু b ভ্যালুটো উলিয়াব দিছে একো নাই এটো একদম সিম্পল বস্তু কেনেকৈ হ'ব চাওক আমি কেনেকৈ কৰিব গৈ আছো আমি 2 বহাম প্ৰথমতে 2 যদি বহাবলৈ যাওঁ তে কি হ'ব 2² তে প্লাস a + 1 2 + b ইকুৱেল টু হৈ গ'ল 0 তে কি হ'ব 4 + 2a + 2 + b ইকুৱেল টু হৈ গ'ল 0 কি হ'ব 2a + b ইকুৱেল টু কি হ'ব -6 আৰু এইটা ইকুৱেশ্যন পাই গ'ল হয়নে কথাটো তেনেকৈ আকৌ -3 টো বহাই দিয়কচোন আৰু এটা ইকুৱেশ্যন পাই যাব আৰু এটা যদি ইকুৱেশ্যন পাই যাব সেই ইকুৱেশ্যনটা আপোনাক সলভ কৰি দিব সলভ কৰি দিয়াৰ লগে লগে একদম আনসাৰটো একদম সিম্পল কথাটো আনসাৰটো কেন হ'ব জানেনে আনসাৰটো হৈ যাব আপোনাৰ ডি নম্বৰ অপচনটো আহিব মানে a ভ্যালুটো কেন আহিব 0 আহিবগৈ আৰু b ভ্যালুটো কেন আহিবগৈ -6 আহিব আপোনাক কৰি চাই পেলাই আপোনাক মোক জনাব বাৰু কেনেকুৱা হয় ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো কৈছে কি 5x - 4y + 8 আৰু 7x + 6y - 9 = 0 সমীকৰণ দুটা কি যে ৰেখা দুডাল বুজাই আছে তে ইহঁতে কি হ'ব খুদিছে সমান্তৰাল হ'ব মিলি যায় কটাকটি কৰে কটাকটি নকৰে তে এইটো আমি জানো যে কি আছিলে a1 / a2 বা b1 / b2 বা c1 / c2 আমি উলিয়াই ল'ব লাগিব প্ৰথমতে আমি যদি চাওঁ যে ইয়াত আছে 5 ইয়াত আছে কিমান 7 মানে a1 / কেন হ'ব 5/7 হ'ব ইয়াত আছে -4 ইয়াত আছে 6 কেন হ'ব -4/6 কটাকটি কৰি কি হ'ব -2/3 তে এইটো লগত এই বস্তু কোনো কাৰণ নিমিলে মানে a1 / a2 not equal to b1 / b2 সো কি হ'ব কটাকটি কৰে হয় নাই ইন্টাৰসেক্টিং লাইনস হ'ব তে অপচন নম্বৰ কি হ'ব c টো শুদ্ধ হ'ব ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো দুডাল ৰেখা সমান্তৰাল সিহঁতৰ এডাল -5x + 7y = 2 হলে আনডাল আমাক উলিয়াব আছে মানে চা কথাটো কেনেকুৱা ইকুৱেশ্যনটোৰ এটো হৈছে এটোৰ প্যাৰেলালি এডাল দেখাব লাগে প্যাৰেলাল হোৱাৰ ইকুৱেশ্যনটো কি আছিল যে a1 / a2 = b1 / b2 not equal to c1 / c2 সো ইয়াত চাওকচোন ইয়াত কোড বস্তুটো মিলি আছে যদি -2 ভাবে মই চাওকচোন 10 আছে না টুৱাইস কৰেকচন কেন হ'ব -10 হ'ব -10 কোন আছে b আৰু c আছে মানে a আৰু d টো হ'ব নোৱাৰে তে 7 যদি আমি টুৱাইস কৰি দিওঁগৈ তে কেন হৈ যাব বস্তুটো আপোনাৰ 14 ওলাব মানে কিহত পজিটিভত আছে সো পজিটিভ 14 কোড আছে অপচন নম্বৰ c আছে b টো হ'ব নোৱাৰে যে c টোৱে হ'ব লাগিব তবে আমি চেক কৰি চাম আমি চাওক এতিয়া ইয়াত 2 আছে যদি মই -4 টো যদি হেফালে গুছি যাওঁ কেন -4 হ'ব তে কেন হ'ব মাইনাস ওলাব চাওক বহুতটো বস্তু কি ওলাই 1/2 ওলাইছে ইটো কি আছে not equal to -1/2 সো অপচন নম্বৰ c টোৱে শুদ্ধ হ'ব ঠিক আছে অপচন নম্বৰ c টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো p কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকিব বুলি কৈছে অদ্বিতীয় সমাধান মানে হৈছে যে a1 / a2 not equal to b1 / b2 এতিয়া যদি মই চাবলৈ যাওঁ কি হ'ব 4/2 not equal p/2 হয়নে তে 2 টো কেনসেল হৈ গ'ল p not equal to 4 অপচন নম্বৰ b আছে ওকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো ax + by + c = 0 সৰল ৰেখাডালৰ মূল বিন্দুৰ মাজেৰে যোৱা চৰ্ত হ'ল সুধিছে আৰু মূল বিন্দুৰ মাজেৰে বুলি ক'লে লগে কেন হ'ব 0 0 হয় 0 0 যদি বহাই দিওঁগৈ কেন হ'বগৈ ইয়াত ই 0 হৈ যাব ই 0 হৈ যাব কি থাকিব c = 0 তে অপচন নম্বৰ a টো শুদ্ধ হ'ব এইটো কোৱেশ্চন ক্লাছ 9 তো আহে আপোনালোকও আহে আহিয়ে থাকে আৰু মুঠতে ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো x + 1 হোল কিউবৰ আৰু x³ - 5 এইটো কি উলিয়াব দিছে ৰুটছটো উলিয়াব দিছে মূলকেইটা উলিয়াব দিছে এইটো একদম সিম্পল বস্তু চাওক আমি হাইয়েষ্ট পাৱাৰ চাব লাগিব ইয়াত চাওক এটা বস্তু ভুল নকৰিব ইয়াত হাইয়েষ্ট পাৱাৰ 3 আছে কাৰণে আমি 3 নিদিওঁ এই কিউবৰ এই ফৰ্মুলাটো আছে না আমি যদি বহাই দিওঁগৈ কি ওলাব x³ + সামথিং ওলাব কিবা কিবি হয়নে কথাটো এফালে আমাৰ অলৰেডি x³ টো আছে এই x³ কেনসেল হৈ যাব নাই বাৰু এই এইখিনি জায়গাত কি থাকিবগৈ স্কোয়াৰ এটা আহিব নাহে তে স্কোয়াৰে হ'ব ইয়াত হাইয়েষ্ট তে স্কোয়াৰ যদি হাইয়েষ্ট আহি যায় তে ঘাতটো কেনে আহিব হাইয়েষ্ট মানে পাৱাৰটো কিমান আহিব 2 সো আনসাৰটো কেনে আহিবগৈ আনসাৰটো হ'ব অপচন নম্বৰ c টো শুদ্ধ
হ'ব ওকে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ bx² প্লাছ bx প্লাছ c ইকুৱেল টু 0 সমীকৰণটোৰ ভেদ নিৰূপকটো উলিয়াব দিছে ভেদ নিৰূপকটো কি আছিলে b² - 4ac ইকুৱেল টু 0 b² - 4ac ইকুৱেল টু যদি 0 হয় ইয়াত যদি মই চাবলৈ যাওঁ b² বুলি কওঁতে b² আছে -4ac 4a মানে কি আছে b আছে c মানে কি আছে c আছে এইটো হ'ব এই b² - 4bc b² - 4bc ক'ত আছে অপশ্যন নম্বৰ ডিত আছে অপশ্যন নম্বৰ ডিটোৱে শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ কি চৰ্ত সাপেক্ষে ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 এটা দ্বিঘাত সমীকৰণ হ'ব সুধিছে দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে তাৰ হাইষ্ট পাৱাৰটো কি হ'ব লাগিব 2 হ'ব লাগিব আৰু 2 হ'বলৈ হ'লে 2টো ই থাকিবই লাগিব ই থাকিবলৈ হ'লে কি হ'ব লাগিব a অবভিয়াছলি নট ইকুৱেল টু 0 হ'ব লাগিব তেতিয়াহে দ্বিঘাত সমীকৰণ হৈ থাকিব বাকীখিনিলৈ ইমান মেটাৰ নাথাকে কিন্তু এইটো হ'ব লাগিব তেতিয়া অপশ্যন নম্বৰ কি হ'বগৈ বিটো শুদ্ধ অপশ্যন নম্বৰ কি হ'বগৈ বিটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ নেক্সট কুৱেশ্যন কি দিছে চাওক এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফলটো হৈছে 0 আৰু মূল দুটা যদি এনেকৈ দিয়া থাকে আৰু যোগফলটো যদি 0 হয় তেতিয়া আপুনি চাব মূল দুটাৰ স্কোৱাৰ কৰি দিয়কচোন বাৰু 3টো স্কোৱাৰ কৰিলে কি হ'ব 9 আহিব হয়নে 9 যদি আহি যায় তাৰ চিনটো অপজিট কৰি দিব -9 কৰি দিব তেতিয়া অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব এ কেনেকৈ বস্তু চাওক মূল দুটাৰ যোগফলটো হৈছে 0 মানে x² মূল দুটাৰ যোগফল যিহেতুকে নাইকিয়া তেতিয়াহ'লে কি হ'বগৈ এইখিনি জেগাত 0 হৈ গ'ল .x তাকে হ'বগৈ আকৌ মূল দুটাৰ পূৰণফল হ'ব এতিয়া চাওক যোগ কৰিলে যদি 0 ওলাব লাগিব ই অপজিট চাইন হ'বই লাগিব চ' 3 লগত -3 হ'বই লাগিব কেনে হ'ব 3 3 গুণ 9 ইকুৱেল টু কেনে হ'বগৈ 0 কথাটো বুজি পালে নাবা x² - 9 বুজি পালোঁ অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ 24 নম্বৰ কুৱেশ্যনলৈ আহিলোঁ তলৰ কোনটো সমীকৰণৰ এটা মূল 2 বুলি কৈছে একো নাই আমি এই 2টোকে আমি ইয়াত বহাই চাম যদি বহাই চালে য'ত ছেটিছফাইড কৰে দেন সেইটোৱে ইয়াৰ ৰিজাল্ট হ'ব এতিয়া যে মই 2টো ইয়াত বহাই চাওঁ কেনে হ'ব 2² হ'ব মানে 4 হৈ যাব ইয়াত 8 হৈ যাব ইয়াত এইটো যদি মই বহাই চাওঁ কেনে হ'ব 4 হৈ গ'ল এইফালে 8 এইফালে হৈ গ'ল কেনে হৈ গ'ল 5 এতিয়া কেনে হ'বগৈ এইটো নহ'ব ই কেঞ্চেল যদি মই 2 বহাই চাওঁ ইয়াত আহিব কিমান 4 ইয়াত আহিব কিমান 3 গুণ 6 ইয়াত আহিব -12 আছে চ' ই নহয় নেক্সট যদি আমাৰ 2 বহাই চাওঁ কেনে হ'ব 2² মানে 4 4 2 যা 8 মাইনাছ কেনে হ'বগৈ 7 2 গুণ 14 প্লাছ হৈ গ'ল 6 এইটোতো 0 ওলাব হয়নে কথাটো চ' অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ওকে বুজি পাই গ'লোঁ বস্তুটো ওকে ওকে এইটো 14 আৰু এইটো হৈ গ'ল 6 এইটো যোগ কৰিলে 14 হ'ব ওকে কেঞ্চেল তেতিয়া অপশ্যন কিমান হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ দুটা সংখ্যাৰ যোগফল 27 আৰু গুণফল 182 সংখ্যা দুটা হ'ব কিমান সুধিছে চাওক 182 হ'বলৈ হ'লে চাওক অপশ্যন নম্বৰ 2 আছে হয় লাষ্টত হয়নে কুৱেশ্যনটো 2 আছে আৰু 2 কেতিয়া হ'ব ইয়াত চাওকচোন 2 কাৰ কৰিলে 3 গুণ 6 হ'ব যদি মই এইটো চাওঁ 2 আৰু 3 আছে 3 গুণ 6 তে ই কোনো কাৰণত হ'ব নোৱাৰে তেতিয়া 2 লগত 5 আছে 5 গুণ 10 চিটো হ'ব নোৱাৰে 4 3 গুণ 12 2 হ'ব 4 3 গুণ 12 2 হ'ব মানে আমাৰ কি হ'বগৈ বি আৰু ডিটো হোৱাৰ চান্স আছে বাট যোগফল কিমান হৈছে 27 লৈ গৈছে এতিয়া কোন দুটা যোগ কৰিলে 27 হ'ব ই যোগ কৰিলে 27 নহয় তেতিয়া অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব আপোনাক কৰি চাব দৰকাৰ নেকি ডাইৰেক্ট আপুনি অপশ্যন চাই ক'ব পাৰিব ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ সকলো দেশ ত্ৰিভুজ সদৃশ আমি সকলোৱে জানো সেইটো সকলো সমবাহু ত্ৰিভুজ সদৃশ চ' অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ ইয়াত দি আছে চাওক ABC ত্ৰিভুজৰ এইটো দিয়া আঁকি ল'লোঁ মই ABC ত্ৰিভুজৰ XY পেৰেলেল টু BC এইটো X এইটো হৈ গ'ল Y ওকে কি দি আছে চাওক AB ইকুৱেল টু 4 কি দিছে 4BX মানে AB ডাঙৰটো ওকে এই চাওক AB বাই মই BX লিখিলোঁ ওকে নেক্সট কি লিখিম এতিয়া মই AC বাই কি লিখিম YC লিখিম YC ওকে মোক উলিয়াব দিছে AYটো বদ দিয়া AB বাই BX যদি মই লিখোঁ ওপৰত এতিয়া চাওক AB মানে কি 4BX মানে এইটো যদি মই লিখোঁগৈ 4BX যদি লিখোঁ BX কেঞ্চেল হয় কি হ'বগৈ 4 হ'ব এতিয়া YC ভেলু কিমান হৈছে 2 এইটো AC ভেলু ACটো উলিয়াব লাগে AC কেন হ'বগৈ কৰস্পণ্ড কৰি দিলে AC গ'ল কেন হ'বগৈ 8 ওলাই যাবগৈ ঠিক আছে এতিয়া চাওক কথাটো কেনেকুৱা AC ওলাই গ'ল কিমান 8 ওলাই গ'ল মোক উলিয়াব দিছিলে কিমান মোক উলিয়াব দিছিলে YC B এইটো হৈ গ'ল X মোক উলিয়াব দিছিলে AY উলিয়াব দিছিলে এতিয়া মই কি উলিয়াই ল'লোঁ ACটো মই 8 পাই গ'লোঁ AC যদি 8 হয় এইখিনি পৰা এইখিনি যদি 8 হয় YC যদি 2 হয় তেনেহ'লে AY কেন হ'ব মাইনাছ কৰি দিয়ক 6 অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ঠিক আছে 27 নম্বৰ কুৱেশ্যনটো আনচাৰ কি হ'বগৈ আনচাৰটো হ'ব C 6
নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ ত্ৰিভুজ পি কিউ আৰ সদৃশ ত্ৰিভুজে এক্স ৱাই জেড মানে চিমিলাৰ টু এক্স ৱাই জেড বুলি কৈ দিছে চ' আমাক এংগুল ৱাই ভেলুটো উলিয়াব দিছে একদম চিম্পুল বস্তু চাওক পি এংগুলটো কাৰ লগত সমান হ'ব এক্সৰ সৈতে সমান হ'ব হয়নে কিউ ভেলুটো কাৰ লগত সমান হ'ব ৱাই লগত সমান হ'ব কিউ ভেলুটো অলৰেডি আমাক কেনে 60 ডিগ্ৰী দিয়া হৈছে তেতিয়াহ'লে ৱাই ভেলু কেনে হ'ব ৱাই ভেলুটো 60 ডিগ্ৰী হ'ব না অপশ্যন নম্বৰ বিটোৱে হ'ব ভাবিবলৈ কোনো কথাই নাইকিয়া ডাইৰেক্ট ক'ব পাৰে আপোনালোকে ঠিক আছে অ'কে তো জেডৰ ভেলুটো কেনে হ'ব জেডৰ ভেলুটো দিয়া হেঁতেনে আমাৰ প্ৰব্লেম এটা হ'লহেঁতেন তেতিয়া আমি এই দুটাক যোগ কৰি 180 বা মাইনাছ কৰি ৰিজাল্টটো যিটো ওলাম সেইটো আৰু ওলাব আৰু লগত আমি জেডটো যেতিয়া ইকুৱেল কৰিব লাগিব ঠিক আছে অ'কে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িলোঁ মিলাব দিছে এতিয়া চাওক মিলোৱা বুলি কোৱাৰ লগে লগে ইয়াত এটা চাব হা আমি নাজানা কিছুমান ধৰিলোঁ আমি নাজানো তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি মিলাম কেনেকৈ মিলাম চাব অ'কে এতিয়া চাব ইয়াত চাওক মই নাজানো ধৰি লওক মই কি জানো মই এটা বস্তু জানো যে ইয়া হেৰি হয় 9 cos স্কোৱাৰ এ প্লাছ 9 চিটো মই জানো চিটো কিমান হ'ব জানেনে 9টো যে মই কমন লৈ লওঁ cos স্কোৱাৰ প্লাছ sin স্কোৱাৰ মানে কিমান হ'ব 1 সেইটো মই জানো এতিয়া ই কিমান হ'বগৈ 9 হ'বগৈ ই 9 হ'ব এইটো মই চিয়'ৰ এতিয়া C4 ক'ত আছে অপশ্যন নম্বৰ বি আৰু চিত আছে মানে অপশ্যন এও নহয় অপশ্যন ডিও নহয় বি আৰু চি পৰা হ'ব এতিয়া বি আৰু চি আপোনালোকে মিলাওকচোন D3 হয় মানে ইয়াত লিখা আছে নহয় কমন কেছত D3 আছে ডিটো হৈ গ'ল 3 থাকিলে কোনটো আপোনাৰ বি আৰু চিটো কি আছে গৈ এ আৰু বিটো আছে এতিয়া এটা বস্তু চাওক এতিয়া আমি এটা বস্তু জানো আমি কি জানো যে কছৰ 90 - a মানে কি হৈ গৈ চাইন এ হয় তো এতিয়া চাওক এই নম্বৰটো কথা কৈ আছোঁ মই ই যদি চাইন এ হৈ যায় তে চাইন এ মানে চাইন এ কিমান হ'ব 0 মানে এ কি হ'বগৈ 2 হৈ যাব তো এ 2 ক'ত আছেগৈ অপশ্যন নম্বৰ চি আছে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ঠিক আছে এনে কিছুমান বস্তু আমি টিক্স লগাই পেলাই আমি নাজানো এতিয়া চাওক আমি চাৰিটাৰ কিন্তু আমি দুটাহে জানো এটা ডিটো চিটো গম পালোঁ এটা আমি এইটো গম পালোঁ বাকীটো অট'মেটিক ওলাই গ'ল ন সেই বস্তুটো মানে ঠিক আছে তেনেকৈ আমি বুদ্ধি কিছুমান লগাব লাগিব এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যন আমি আগবাঢ়িলোঁ ইয়াত কৈছে কি চাওক দ্য পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন 2x + 3y = 5 এণ্ড দ্য 3x + 4y = 7 হেজ ইউনিক সলিউশ্যন ইউনিক সলিউশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব বস্তুটো আমি কি জানো a1/a2 ≠ b1/b2 হ'ব লাগিব তো ইয়াত চাওক এই এচিৰিয়েশ্যনটো আছামিজত নিদিলেই অ'কে একো নাই এতিয়া যদি 2/3 হয় কিমান ওলালে 2/3 ওলাইছে আৰু এইফালে কিমান ওলাইছে 3/4 এতিয়া অভিয়াছলি নট ইকুৱেল চ' এইটো কি হয় ইউনিক সলিউশ্যন হয় এই শুদ্ধ আৰু ছেকেণ্ডটো কৈছে কি যে অদ্বিতীয় সমাধান থাকিব যদিহে ইহঁতৰ কণ্ডিশ্যন এইটো এপ্লাই কৰে অ'কে ইউ হয় আৰু দুটা লিংক আছে যিহেতু কি হ'বগৈ যে দুইটা শুদ্ধ আৰু প্ৰকৃত ব্যাখ্যা হয় মানে অপশ্যন নম্বৰ কি হ'বগৈ 1টো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ এটা বৃত্তৰ কালি πr² য'ত r এটা বৃত্তৰ ব্যাসাৰ্ধ অ'কে এইটো ফৰ্মুলাটো অ'কে আছে কালি সূত্ৰটো πr² হয় আমি জানোৱেই তা r বৃদ্ধি হ'লে এ বৃদ্ধি হ'লে r হ্ৰাস হয় বুলি কৈছে এতিয়া কথাটো কেনেকুৱা এতিয়া বৃত্ত এটাৰ কালি কি হয় যিমানে r ব্যাসাৰ্ধটো বাঢ়ি যাব সিমানে তাৰ কালিটো বাঢ়ি যাব হয়নে আমি সেইটো জানো কিন্তু ইয়াত ভুলকৈ দিলে নে নাই ইয়াত কৈছে যে এ বৃদ্ধি হ'লে r হ্ৰাস হ'ব এইটো কোনো কাৰণত নহয় হয়নে চ' এইটো ভুল হৈছে চ' অপশ্যন কি হ'ব ওপৰটো শুদ্ধ এইটো হৈ গ'ল ভুল তে শুদ্ধ ভুল ক'ত আছে অপশ্যন নম্বৰ চিত আছে 1 নম্বৰটো শুদ্ধ 2 নম্বৰটো ভুল অ'কে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িলোঁ 2 + √3 এটা অপৰিমেয় সংখ্যা বুলি কৈছে আৰু ইয়াত এটা চাওক কথাটো মই এটা বস্তু আগতেও কৈছিলোঁ যদি আমি ইৰেশ্যনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ইৰেশ্যনেল নাম্বাৰ প্লাছ মাইনাছ যদি ৰেশ্যনেল নাম্বাৰ হয় দেন ই কি হ'বগৈ ইৰেশ্যনেল নাম্বাৰ হ'ব ৰেশ্যনেল নাম্বাৰ প্লাছ মাইনাছ যদি ইৰেশ্যনেল নাম্বাৰ হয় দেন সি ইৰেশ্যনেল নাম্বাৰ হ'ব ৰেশ্যনেল নাম্বাৰ প্লাছ মাইনাছ যদি ৰেশ্যনেল নাম্বাৰ হয় ই কি হ'বগৈ ৰেশ্যনেল হ'ব আৰু ইৰেশ্যনেল প্লাছ মাইনাছ যদি ইৰেশ্যনেল হয় ই কি হ'বগৈ ৰেশ্যনেল হ'ব ঠিক আছে এতিয়া আমি চাবলৈ গ'লে কি হ'বগৈ চাওকচোন এতিয়া 2টো কি হয় পৰিমেয় সংখ্যা এনে ৰেশ্যনেল নাম্বাৰ √3টো কি অপৰিমেয় সংখ্যা কি হ'বগৈ ই এটা অপৰিমেয় সংখ্যা অ'কে ই শুদ্ধ ছেকেণ্ডটো চাওক পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা এইটো শুদ্ধ দুইটা লিংক আছে লিংক থাকিলে কি হ'বগৈ অপশ্যন নম্বৰ কি হ'বগৈ এইটো শুদ্ধ হ'ব মানে অপশ্যনটো এইটো প্ৰকৃত ব্যাখ্যা হয় অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 420 আৰু 130 গসাগু উলিয়াব দিছে শুদ্ধ স্তৰবোৰ ক্ৰম অনুযায়ী লিখিব দিছে একদম চিম্পুল হৈ আছে চাওক ইমানখিনি ভাবিবলৈ আপোনালোকৰ দৰকাৰ নাইকিয়া কি কৰিব ডাঙৰ বা সৰুলৈ বহাই দিয়কচোন চবকে ডাঙৰ কোনো 420 2 নম্বৰ 2টো আগত আছে 2 আগত থকা কোন আছে অপশ্যন নম্বৰ এও নাই ডিও নাই হৈ গ'ল এতিয়া কি আছেগৈ 1 নেক্সট কোনে আহিব 130 আহিব মানে 1 তে 1 কোন আছে 2 পিছত 1 ক'ত আছে অপশ্যন নম্বৰ বি আছে বিটো শুদ্ধ হ'ব
ঠিক আছে মানে ডাঙৰ পৰা সৰুলৈ সলাই দিলে হ'ল আৰু 420 130 30 হয় নাই ঠিক আছে অ'কে আপোনালোকে কৰি পেলাই চাই পেলাই ষ্টেপকেইটা মিলাম সেইবিলাক ভাবি থাকিব টাইম নাই আমাৰ হাতত হয় নাই কি কৰিব কাষৰ হেৰিটো চাব লেফ্ট চাইডটো চাই পেলাই ডাঙৰ পৰা সৰুলৈ কণ্টিনিউ মিলাই দিব আৰু খেল চেছ অ'কে এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ কৈছে কি যে চাওক যে এ বি চি ত্ৰিভুজ এটা এ বি ইকুৱেল টু 2 চেণ্টিমিটাৰ বি চি ইকুৱেল কিমান দিয়া আছে বি চি ইকুৱেল দিছে 2 চেণ্টিমিটাৰ চি ইকুৱেল দিছে 2.5 চেণ্টিমিটাৰ যদি ইহঁতৰ হেৰি হয় চিমিলাৰ বুলি কৈ দিছে তে ই এফ 4 চেণ্টিমিটাৰ হৈ গ'লে তে কি উলিয়াব দিছে ডি ই এফটো পৰিসীমা উলিয়াব দিছে অ'কে এতিয়া চাওক সদৃশ বুলি কৈ দিছে মানে চিমিলাৰ বুলি যেতিয়াকৈ কৈ দিছে এটা কি হ'ব ৰেচিঅ' মেইনটেইন কৰিব ৰেচিঅ'টো কেনেকৈ মেইনটেইন কৰিছে চাওকচোন যদি এতিয়া আমাক কি দি আছে ই এফ দিয়া আছে মানে আমাক কি দি আছে ই এফ যদি দিয়া হৈ আছে ই এফটো দিয়া হৈ আছে মানে কি দিছে বি চি দিয়া হৈ আছে বি চি যদি 2 হয় ই এফ কিমান হৈছে 4 হৈছে ডেট মিনছ কি 1/2 মানে 2 টাইমছ হৈছে 2 টাইমছ যদি হৈ যায় তেতিয়াহ'লে এ বি চি যদি পৰিসীমাটো যিটো হ'ব তাক আমি 2 টাইমছ কৰি দিলেই হৈ গ'ল হয় নাই কথাটো এতিয়া চাওক এ বি চি পৰিসীমা কিমান এ বি চি পৰিসীমা কিমান হ'লে আমি কি হ'ব ছাম অফ 3 ছাইডছ মানে তিনিটা বাহু যোগ কৰিব লাগিব চাওক এ বি কিমান 2 চেণ্টিমিটাৰ বি চি কিমান 2 চেণ্টিমিটাৰ এইটো কিমান 2.5 চেণ্টিমিটাৰ 2 2 2 কিমান হ'ব 6.5 আৰু 6.5 এতিয়া কি কৰিব লাগিব আমি 2 টাইমছ কৰি দিব লাগিব কিমান হ'বগৈ 13 মানে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন চিটো শুদ্ধ হ'ব 13 চেণ্টিমিটাৰ বুজি পাইছোঁ বস্তুটো অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ তলৰ কোনটো বিন্দু মূল বিন্দুৰ আটাইতকৈ ওচৰত আছে বুলি সুধিছে আটাইতকৈ ওচৰত আছে বুলি ক'লে ইহঁতৰ ডিষ্টেঞ্চটো আপুনি চাওক প্ৰথমটো কি হৈ আছে বস্তুটো ই 6ত আছে ই 8 দূৰত্বত ই 9 দূৰত্বত আছে ই ক'ত আছে জানানে -3 -4 -3 -4 বুলি ক'লে ই এনেকুৱাত আছে ইয়াত 3 এইটো হৈ গ'ল 4 ইয়াৰ ডিষ্টেঞ্চটো এইটোহে হ'ব এইটো কিমান এইটো 5 ওলায় হয় নাই যদি পাইথাগোৰাছ ইউজ কৰি দিওঁ 5 ওলাব তে অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনটো আগবাঢ়িলোঁ এক্স অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হিটো কিমান সুধিছে আৰু এইটো কুৱেশ্যন চবতে আহে 9তো আহে আপোনালোকৰ তাতো আহিছে এইটো আহিয়ে থাকে মুঠতে এক্স অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি হ'ব ৱাই ভেলুটো 0 তে ৱাই ভেলুটো 0 থকা কোন আছে অপশ্যন নম্বৰ ডিটো আছে অ'কে ডিটোৱে হ'ব নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ 2a 0 আৰু 0 2b বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাংক কিমান সুধিছে মধ্যবিন্দু স্থানাংক সূত্ৰটো কি আছিলে x1 + x2 ডিভাইডেড বাই 2 y1 + y2 ডিভাইডেড বাই 2 এইটো হৈছে মিড পইণ্টৰ ফৰ্মুলা এই ফৰ্মুলাটো ইউজ কৰি আমি কৰিবলৈ যাওঁ চাওক 2a + 0/2 কিমান হ'বগৈ 2টো কেঞ্চেল হৈ গ'লে a হ'ব 0 + 2b মানে কিমান হ'ব 2টো কেঞ্চেল হৈ গ'লে b হ'ব মানে a b হ'ব অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ মূল বিন্দুৰ পৰা মানে দ্য ডিষ্টেঞ্চ অফ পি এক্স ৱাই ফ্ৰম দ্য অৰিজিন ইজ মূল বিন্দুৰ পৰা পি এক্স ৱাই বিন্দুটোৰ দূৰত্ব সুধিছে আৰু এইটো ফৰ্মুলাটো আমি জানো √(x² + y²) এতিয়া অপশ্যন কি হ'বগৈ অপশ্যন ডিটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ চাইন এ ইকুৱেলটো হৈছে 3/5 তেনেহ'লে টেন এটো উলিয়াব দিছে এতিয়া চাওক চাইন এ যদি 3/5 হয় তেনেহ'লে আমি কষ্টটো উলিয়াব লাগিব জানিব লাগিব তেতিয়া আমাৰ টেন থিটা মানে কি হ'ব টেন থিটা কেনে হ'বগৈ 1/sin থিটা হয় এতিয়া কথাটো কেনেকৈ চাব যদি আমি চাইন জানো তে আমি কছ কেনেকৈ উলিয়াম তে কছ এ ইকুৱেলটো কি হয়গৈ √1 - sin² থিটা তে sin² বুলি ক'লে কেনে আহিব 3/5 আহিব 3² ক'লে কেনে হ'বগৈ 9/25 কেনে হ'বগৈ 25 এইটো কেনে হ'ব 25 - 9 কেনে হ'ব 16 হ'ব মানে কেনে হ'ব 4/5 হ'ব 4/5 মানে কছৰ ভেলু কেনে পালোঁ আমি 4/5 পালোঁ আৰু টেনৰ ভেলু কেনে চাইনৰ ভেলু কেনে 3/5 আছে এতিয়া চাব 10 মানে কিমান হয় 10 মানে হৈছে sin/cos 3/5 আৰু এইটো হৈছে কিমান 4/5 5 কেঞ্চেল হৈ গ'ল কি থাকিলেগৈ 3/4 হ'ল 3/4 এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ এইটোৱে শুদ্ধ হ'ব 39 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ অপশ্যন নম্বৰ এ অ'কে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িলোঁ 40 নম্বৰ কুৱেশ্যন 1035 প্লাছ ইনটু 1060 ইনটু 1055 ইনটু 1030 তো এইটো যদি মই চাবলৈ যাওঁ তো ইয়াত কি হ'বগৈ এই 1035টোৰ লগত লিংক কাৰ আছে 1055 আছে কাৰণ 90 - 55 = 35 হয় চ' ই মাল্টিপ্লাই কৰিলে কেনে হ'বগৈ 1 হ'ব 1060 লগত কাৰ লিংক আছে 1030 আছে ই কৰিলে কেনে হ'বগৈ 1 হ'ব তো 1 × 1 কেনে হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ঠিক আছে এইটো কেনেকৈ হৈছে গম পাইছেনে বাৰু আমি যদি এই ওপৰটোক যদি এই প্ৰথমটোকে যদি কি কওঁ 1090 - 55 কৰোঁ তে কি ওলাবগৈ 1090 - a মানে কিমান হ'ব cot 55 আহিব cot মানে কিমান 1/1055 হয়নে কথাটো এই 1055 কাটা যাব তেনেকৈ ইয়াক কি কৰিব আমি 90 - 30 কৰিব পাৰোঁ না তেনেকৈ আমি আনচাৰটো উলিয়াইছোঁ অ'কে
নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ থিটা কিমানৰ বাবে হোৱাট দ্য ভেলু অফ থিটা দেন থিটা ইকুৱেল টু কট থিটা এইখন ইকুৱেল টু কেতিয়া ইকুৱেল হ'ব কৈছে আৰু এইটো আমি সকলোৱে জানো যে এইটো tan 45 ডিগ্ৰীৰ কাৰণে হয় tan 45 ডিগ্ৰী ভেলু হৈছে 1 আৰু cot 45 ডিগ্ৰী ভেলু হৈছে 1 চ' অপশ্যন নম্বৰ কি হ'বগৈ ডি টো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িলোঁ তলৰ কোনটো cosec থিটাৰ মান হ'ব নোৱাৰে সুধিছে এইটো হ'ব নোৱাৰে একদম কথাটো কেনেকুৱা চাওক এইটো ইয়াৰ ভেলু হ'ব পাৰে cosec থিটা ইয়াৰ ভেলু কেন হ'ব 60 ডিগ্ৰী হ'ব পাৰে কাৰণ sin 60 হৈছে √3/2 উল্টাই দিছে হয়নে ই হ'ব পাৰে √2 হ'ব পাৰে 2 হ'ব পাৰে বাট ই হ'ব নোৱাৰে চ' আনসাৰটো কোনটো হ'ব অপশ্যন নম্বৰ এ টোৱে হ'ব কাৰণ হ'ব নোৱাৰেটোহে আমাক বিচাৰিছে চ' অপশ্যন নম্বৰ এ টোৱে শুদ্ধ হ'ব অপশ্যন নম্বৰ এ ইজ ৰাইট আনসাৰ ইয়াৰ আনসাৰটো ঠিক আছে ওকে আমি নেক্সট কুৱেশ্যনটা আহিলোঁ ভুল অভেদটো বাছনি কৰিব দিছে ভুলটোহে সুধিছে কিন্তু শুদ্ধটো সোধা নাই এতিয়া চাওক sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ এইটো শুদ্ধ 1 প্লাছ tan স্কোৱাৰ ইকুৱেল sec স্কোৱাৰ শুদ্ধ 1 প্লাছ cot স্কোৱাৰ ইকুৱেল cosec স্কোৱাৰ শুদ্ধ এইটোহে নহয় ঠিক আছে যদি আকৌ ইয়াত যদি মাইনাছডাল দিলেহেঁতেন তেতিয়া কেনেকুৱা হৈ গ'লহেঁতেন হয় নাই কথাটো এই মাইনাছ লাইনে প্লাছে দিছে চ' কি হ'বগৈ আনসাৰটো ডিটো শুদ্ধ হ'ব মানে ভুল অভেদটো ডি হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ x স্কোৱাৰ প্লাছ পি এক্স প্লাছ কিউ ইকুৱেল 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱা চৰ্তটো সুধিছে সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱা চৰ্তটো হৈছে কি বাস্তৱ আৰু অসমান মানে গ্ৰেটাৰ দেন টু 0 হ'ব লাগিব গ্ৰেটাৰ দেন টু 0 কোন হ'ব লাগিব b স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 b স্কোৱাৰ মানে ইয়াত কি আছে p আছে মাইনাছ 4 a মানে কেন আছে 1 আছে চ' এ চি মানে এইটো আছে ই গ্ৰেটাৰ দেন টু 0 কোন হ'বগৈ অপশ্যনটো অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনটো আহিলে 45 নম্বৰ কুৱেশ্যন লাষ্ট কুৱেশ্যনটো 2 3 8 আছে ইয়াৰ পৰা আহি যাব এইবিলাক আমি জানো এইকেইটা হয়নে নহয় 2 এইটো কেনে হ'ব 3 ইয়াত কেনে হ'বগৈ 4 প্লাছ কৰকচোন কেনে হ'বগৈ 9 তেতিয়া অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব এইকেইটা আছিলে আমাৰ এম চি কিউ কেইটা 45 মাৰ্কছৰ 45টা এম চি কিউ আমি কৰিব চেষ্টা কৰিলোঁ আপোনালোকে যদি কেনেকুৱা পালে আমাক কমেণ্টত কমেণ্ট কৰি জনাব পিছৰ মেথছখিনি আমি অলপ এবাৰ আলোচনা কৰোঁচোন বাৰু ইয়াত চাওক ইয়াত কি কৰিব জানে ইয়াত চাইনৰ ভেলু বহাব ইয়াত টেনৰ ভেলু বহাব প্ৰত্যেকৰ ভেলুকেইটা বহাই দিব অকণ এলচিএম কৰি দিলে আনচাৰ ওলাই যাব ইয়াত কি হৈ যাব বেছকেইটা যিহেতুকে ছেম হৈ যাব পাৱাৰকেইটা কি হৈছে প্লাছ হৈ যাব মানে m প্লাছ 1 প্লাছ 5 ইকুৱেল টু কেন হ'বগৈ 7 তে m ইকুৱেল টু কেন হ'বগৈ 7 মাইনাছ 6 ইকুৱেল হৈ যাব কিমান m এমৰ ভেলুটো কেন হৈ গ'লগৈ 1 অ'কে তেনেকৈ আমি যদি চাব পাৰোঁ দেখুওৱা যায় 5 প্লাছ 2 √3টো কেন হ'বগৈ অপৰিম এইটো আমি জানোৱেই অলৰেডি p/q এনেকৈ ধৰি পেলাই কৰি দিব লাগে হয়নে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা আনটো 3 গুণ হ'লে সংখ্যা দুটা কি হ'ব এই চাওক পাৰ্থক্য বুলি কোৱাৰ লগে লগে কি হ'বগৈ x মাইনাছ y ইকুৱেল টু হৈ গ'ল কেন 26 এটা আনটো 3 গুণ এটা আনটো 3 গুণ মানে 3y x ইকুৱেল টু 3y চ' বহাই পেলাই কৰি দিয়ক আৰু আনচাৰটো ওলাই যাব অ'কে নেক্সট কুৱেশ্যন আহিলোঁ 10 a ইকুৱেল টু যদি 1 হয় দেখুৱাব দিছে 2 sin a cos a ইকুৱেল টু 1 এই একদম চিম্পুল হয় ইয়াত a ভেলুটো আপোনালোকে উলিয়াই দিয়কচোন 10 a ইকুৱেল টু কেন হ'ব 1 মানে কেন হ'ব 10 45 ডিগ্ৰী হ'ব a ভেলু কেন হ'ব 45 হ'ব ইয়াত 45 বহাই দিয়কচোন a sin 45 কিমান cos 45 বহাই দিয়ক মাল্টিপ্লাই কৰি দিয়ক আৰু খেলচিছ 1 ওলাই যাব অ'কে নেক্সট আহি গ'ল ইউক্লিড বিভাজনৰ প্ৰমেয় এইটো আহিছে এইটো কিতাপৰ কুৱেশ্যনে হয় একদম 3 নম্বৰ প্ৰথমটো হৈ যায় একো নাই পাৰিব আপোনালোকে দীঘল সময়ত শূন্যবোৰ উলিয়াই বহুপদৰ মানটো উলিয়াব দিছে এইটো একদম এইটো হেৰি কৰিব একদম 3 প্লাছ 2 কিন্তু এটা কথা ইয়াত 3x স্কোৱাৰ 3 প্লাছ 2 কৰিলে কিন্তু নাহিব তে আপোনালোকে ইয়াত ধুনীয়াকৈ ফেক্টৰাইজ কৰি ল'ব ফেক্টৰাইজ কৰি পেলাই শূন্য ৰিজাল্টকেইটা উলিয়াই ল'ব তাৰপাছত b/a মাইনাছ b/a আৰু c/a কৰিব আনচাৰটো ধুনীয়াকৈ আহি যাব অ'কে নেক্সটটো চাওক সমাধান কৰিব দিছে সমাধান কৰাটো মানে কি হ'ব আপোনালোকে ফৰ্মুলা ইউজ কৰি কৰিব পাৰে ফেক্টৰাইজ কৰি কৰিব পাৰে এইটো নিজৰ কথা আৰু কেনেকৈ কৰে ঠিক আছে কৰিব পাৰিব অ'কে নেক্সট কুৱেশ্যন দুটা অংক এইটো কিতাপৰ অংকই হয় ইয়াত এইটো আনচাৰটো 18 ওলায় হয়নে 18 বা 81 এনেকৈ ওলায় আপোনালোকে চাব পাৰিব এইটো কনচেপ্টটো আপোনালোকে ক্লিয়াৰ কৰি ল'লে হয় কাৰণ একক ঘৰত থকা সংখ্যাটো সদায় 1 থাকিব দশক সংখ্যাটো সদায় 10 এটা পূৰণ হৈ থাকিব যদি এনেকৈ হয় ঠিক আছে অ'কে নেক্সট এইটো কিতাপৰ কুৱেশ্যনেই হয় এয়া প্ৰথম ছেকেণ্ড এক্সাৰচাইজটোৰ একদম লাষ্টৰ 9 আৰু 10 নম্বৰটো এইটো ইম্পৰ্টেণ্ট দেই আপোনালোকে চাব কিন্তু বহুতখন ডিষ্ট্ৰিক্টত মই দেখা পাইছোঁ আৰু এইটো একৰেখীয় হ'লে কিমানটো উলিয়াব হৈছে একৰেখীয় মানে কি হ'বগৈ ইহঁতৰ কালিকেইটা 0 হ'লে ইকুৱেল টু 0 লিখি দিব ফৰ্মুলাটো আমি জানোৱেই নহয় x1 y1 মাইনাছ y3 x2 y3 মাইনাছ y1 y2 মাইনাছ y3 x হেৰি হ'ব x3 কেন হ'ব y1 মাইনাছ y2
তো কৰি ল'লে আপোনালোকে দেখা পাই যাব অ'কে সমতা এক সক্ষমতা বিন্দু স্থানাংক এইটো কিতাপৰ অংকই হয় এইটো আকৌ এইটো একদম চিম্পুল চাওক একদম টেনশ্যন নাই অকণ কৈ দিছোঁ বাৰু মই E90 ডিগ্ৰী E90 ডিগ্ৰী ই হৈ গ'ল কমন এংগল দেন দিছ চিমিলাৰ বাকী আপুনি এই যিটো লিখা আছে সেইটো লিখি থৈ দিয়ক আৰু কথা ভাবিব দৰকাৰী নাইকিয়া প্ৰমাণ কৰিব দিছে এইটোতো হেৰিও হয় কনজুগেট নাম্বাৰ দি মাল্টিপ্লাই কৰি দিব ওপৰতলৈ তেতিয়া আপোনালোকৰ এই আনচাৰটো আহি যাব নেক্সট এইটো ৰুট থ্ৰী এইটো আহে এনেকুৱা এটা অংক আহে দেই এইটো এক্সাম্পলতো যে আছে যে ৰুট 2 বুলি যে সেইটো কিন্তু আপোনালোকে চাব এক্সাম্পল 9 নেকি মষ্ট প্ৰবেবলি 9 হয় আপোনালোকে চাব চেপ্টাৰ 2 লাষ্ট এক্সাৰচাইজটো অ'কে এনেকুৱা এটা আহে নেক্সট এইটো সমাধান কৰিব দিছে এইটো সমাধান কৰিবলৈতো আমি জানোৱে সকলো 1/x-1 টো ইউ বুলি ধৰি ল'ব 1/y-2 টো ভি বুলি ধৰি ল'ব তেতিয়া আনচাৰটো ধুনীয়াকৈ আহি যাব অ'কে এইখনেই আছিলে আপোনাৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যনৰ পৰা আমি যিমানখিনি পাৰোঁ আমি আপোনালোকৰ আগত ছল্ভ কৰি দিবলৈ আমি চেষ্টা কৰিলোঁ আপোনালোকে আমাক কেনেকুৱা পালে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু প্ৰতিটো MCQ আপোনালোকৰ সুবিধা হোৱাকৈ বুজাব চেষ্টা কৰিছোঁ কিমান দূৰ বুজাব পাৰিছোঁ নাজানো আপোনালোকে কিবা যদি অসুবিধা পায় আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু আমাৰ কণ্টেক্ট নাম্বাৰটো আমি আপোনালোকৰ বাবে দি দিম যদি কিবা অসুবিধা থাকে তেতিয়া আপোনালোকে আমাক ফোন কৰি পেলাইও আমাক বুজিব চেষ্টা কৰিব পাৰিব আমাৰ কোনো ধৰণৰ তেনেকুৱা অসুবিধা নাইকিয়া আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোকৰ প্ৰত্যেকটো ভিউজে বা প্ৰত্যেকটো কমেণ্টেই আমাৰ বাবে আশীৰ্বাদ স্বৰূপ আমি আপোনালোকে আশীৰ্বাদ হিচাপে আমাক আগবঢ়াব আৰু মোক কণ্টেক্ট নম্বৰটো মই আকৌ এবাৰ দি দিছোঁ 9706280736 এই নম্বৰৰ পৰা যোগাযোগ কৰি পেলাই কিবা যদি ডাউট থাকে এনি মেথছ আৰু ছায়েন্সৰ আপোনালোকে সুধি ল'ব পাৰিব একো নাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি এই ক্লাছটোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ